অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানী অঞ্চলত নগা দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা। নগাৰ গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছে অসমৰ এজন যুৱক আৰু গুলীবিদ্ধ হোৱাই নহয় এজন যুৱক, আন দুজন যুৱকো আঘাতপ্ৰাপ্ত হৈছে নগা দুৰ্বৃত্তৰ আক্ৰমণত। ঘটনাটো এনেকুৱা যে অসমৰ যুৱকৰ দল এটাই সীমান্তৱৰ্তী মেৰাপানী অঞ্চলত পিকনিক খাবলৈ গৈছিল। বনভোজ খাবলৈ গৈছিলে দয়ালপুৰ জ্যোতি পথাৰ সেই অঞ্চলটোত। ঠিক তেনেতেই নগা দুৰ্বৃত্তৰ দল এটাৰ তাত আগমন ঘটিল। হঠাৎ অসমৰ এই পিকনিক খাবলৈ যোৱা দলটোৰ পৰা তেওঁলোকে কিছু নথি পত্ৰ বিচাৰে, যেনে আধাৰ কাৰ্ড। কথাৰ কটাকটি হ'ল আৰু তাৰ মাজতে হঠাৎ নগা দুৰ্বৃত্তই গুলীচালনা কৰিলে। এই গুলীচালনাত প্ৰকাশ বড়ো নামৰ এজন যুৱক আঘাতপ্ৰাপ্ত হৈছে, গুলীবিদ্ধ হৈছে। তেওঁক বৰ্তমান গোলাঘাটৰ চিভিল হাস্পতালত বৰ্তমান চিকিৎসাধীন কৰোৱা হৈছে। আন দুজন যুৱককো তেওঁলোকক জনা গৈছে, এজন চিবিচাৰ বসুমতাৰী, আনজন ধনঞ্জয় খাকলাৰী। তেওঁলোক দুগৰাকীকো নগা দুৰ্বৃত্তৰ দলটোৱে দাৰে আক্ৰমণ কৰিছিল। এই গোটেই ঘটনাটোৰ পিছতে নগা দুৰ্বৃত্তৰ দলটোৱে এই আক্ৰমণ কৰিয়ে আঁতৰি গৈছিলে। যুৱকৰ যিটো দল আছিলে তাৰে 3গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে। এজন গুলীবিদ্ধ হোৱাৰ দৰে ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰকাশ বড়ো নামৰ যিগৰাকী গুলীবিদ্ধ লোক, সেই যুৱকজনক তেওঁৰ পেটত গুলী লাগিছে। এই গোটেই ঘটনাটোক লৈ পুনৰবাৰ কিছু চেপা উত্তেজনাই বিৰাজ কৰিছে মেৰাপানী অঞ্চলত।